Welcome to SS Classes. SS Classলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনাৰেল মেথছৰ এক্সাৰসাইজ 3.2 বিষয়ে আজি আলোচনা কৰিম। ইয়াৰ আগতে মই অলৰেডি 3.1 ৰ যিমানখিনি কোৱেশ্চন আছিল এইখিনি আলোচনা কৰিলো। আশা কৰিছো তোমালোকে এইখিনি চাইছা ভিডিঅবোৰ আৰু বুজি পাইছা। যদি কিবা বুজি নোপোৱা থাকে তেখিনি আমাক লিখিলে আমি এইখিনি আকৌ এবাৰ আলোচনা কৰিম। আজি আমি এক্সাৰসাইজ 3.2 ৰ বিষয়ে আলোচনা কৰিম। য'ত প্ৰথম কোৱেশ্চনটো কি কৈছে চাওঁ। তলৰ সমস্যাবোৰত রৈখিক সমীকরণজোড় গঠন করা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। ইয়াত কি কৈছে, ইয়াত কিছুমান সমস্যা দি আছে। ইয়াত দুটা কোৱেশ্চন দি আছে, কোৱেশ্চন 1 আৰু কোৱেশ্চন 2। এই কোৱেশ্চন দুটা সমস্যা দি আছে। সেই সমস্যাখিনিক আমি কি কৰিব লাগিব, রৈখিক সমীকৰণৰ জোড় গঠন কৰিব লাগিব। আমাৰ ইয়াত ওয়াৰ্ডত দিয়া আছে কথাবোৰ, সেই কথাবোৰৰ পৰা আমি কি কৰিব লাগিব, রৈখিক সমীকৰণ গঠন কৰিব লাগিব আৰু সেই রৈখিক সমীকৰণ গঠন কৰাৰ পিছত লৈখিকভাৱে সেইবোৰৰ কি কৰিব লাগিব, সমাধান উলিয়াব লাগিব। আমি এক্সাৰসাইজ 3.1 ত কি কৰিছিলো, বিজীয়ভাৱে আৰু লৈখিকভাৱে পৰিস্থিতিবিলাকক আমি বৰ্ণনা কৰিছিলো। য'ত আমি কি কৰিছিলো, বিজীয়ভাৱে আমি ইকুৱেশ্যনবোৰ গঠন কৰিছিলো আৰু সেই ইকুৱেশ্যনবোৰৰ আমি লৈখিক প্ৰদৰ্শনহে কৰিছিলো। আমি সমাধান উলিওৱা নাছিলো। অৰ্থাৎ x আৰু y ৰ এক্সাক্ট ভ্যালুটো কি হয় আমাৰ সেইখিনি তাত সোধা নাছিলে। এক্সাৰসাইজ 3.1 তো আমাৰ একেদৰে কোৱেশ্চন আছিলে, য'ত আমি বিজীয়ভাৱে আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰিছিলো বা বৰ্ণনা কৰিছিলো। ওকে, আমাৰ এই প্ৰশ্নটোত কিন্তু কি কৈছে যে রৈখিক সমীকৰণবোৰ গঠন কৰিব লাগিব, লগতে লৈখিকভাৱে আমি সেইবিলাকৰ সমাধানো উলিয়াব লাগিব। অৰ্থাৎ দুটা সমীকৰণ যদি দিয়া থাকে, তোমাক যদি রৈখিক সমীকৰণৰ জোড় এযোৰ দিয়া থাকে, সেই জোড়টোৰ সমাধান উলিয়াবৰ কাৰণে আমাৰ কেইবাটাও নিয়ম আছে। সেই নিয়মবিলাকৰ ভিতৰত এটা নিয়ম হ'ল লৈখিকভাৱে আমাৰ সমাধান উলিওৱা। ওকে, লৈখিকভাৱে সমাধান উলিওৱা। সমাধান মানে হৈছে x আৰু y ৰ এনেকুৱা এটা মান যিবোৰ মান দুইটা সমীকৰণত বহালেই আমাৰ কি হয়, বাওঁপক্ষ আৰু সোঁপক্ষ সমান হয়। তোমালোকে এইখিনি অলৰেডি ক্লাস 8 তো পঢ়ি আহিছা, নহয় জানো? সমীকৰণ সমাধান কৰা আমি কিদৰে কৰিব লাগে ক্লাস 8 বা ক্লাস 9 ত তোমালোকে পঢ়ি আহিছা। সমাধান মানে হৈছে x আৰু y ৰ মান যি মানে দুইটা সমীকৰণ, ইয়াত আমাৰ যেহেতু সমীকৰণ রৈখিক সমীকৰণৰ কি আছে, জোড় আছে। অৰ্থাৎ এযোৰ সমীকৰণ আছে য'ত x আৰু y দুটা চলক ব্যৱহাৰ হৈছে। দুটা চলকৰ আমাৰ এযোৰ সমীকৰণ পাম। সেই সমীকৰণ জোড়ৰ সমাধান মানে হৈছে x আৰু y ৰ এনেকুৱা এটা ভ্যালু যি ভ্যালুটো আমি x আৰু y ৰ ক্ষেত্ৰত যদি প্ৰয়োগ কৰো, দুইটা সমীকৰণতে বাওঁপক্ষ আৰু সোঁপক্ষ কি হ'ব, সমান হ'ব। অৰ্থাৎ সেই সমাধানটো কি হয়, উভয় সমীকৰণটোৰ কাৰণে কি হয়, সমাধান। ওকে, তো আমাৰ ইয়াত দুইটা সমীকৰণৰ সমাধান কোনটো হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগিব। তো তাৰ আগত তোমালোকক মই এইখিনি কথা জনাব বিচাৰিম কি যে আমি লৈখিকভাৱে দুটা সমীকৰণক কিদৰে বুজাইছিলো তোমালোকে এক্সাৰসাইজ 3.1 ত শিকিছিলা। সাপোজ এটা ৰেখা আছিলে, এই ৰেখাটো এটা সমীকৰণক বুজাব। কি সমীকৰণ হয় মই নাজানো। সাপোজ এই ৰেখা এটা যদি আছে, তাৰমানে ইয়াৰ নিশ্চয় এটা কি আছে, সমীকৰণ আছে, এটা সৰল লৈখিক সমীকৰণ আছে। ঠিক তেনেকৈ সাপোজ এই এটা ৰেখা আছে, এই ৰেখাটো কি আছে, এটা সমীকৰণ আছে। ওকে, ইয়াৰ এটা সমীকৰণ আছে আৰু ইয়াৰ এটা সমীকৰণ আছে। এই ৰেখা দুটালে আমাৰ চাইছো যে এই বিন্দুটোত কি কৰিছে, ছেদ কৰিছে। আমি যেতিয়া আমি গ্ৰাফত বহুৱাম, আমি যে বিন্দুবোৰ আছে এই বিন্দুবোৰ যেতিয়া আমি বহালোৱাৰ পিছত দেখিলো কি যে এই ৰেখা দুটালে কি কৰিছে, এই বিন্দুটোত কি কৰিছে, ছেদ কৰিছে, ইন্টাৰসেক্ট কৰিছে। যি বিন্দুটোত দুইটা ৰেখাই, অৰ্থাৎ এই ৰেখাবিলাকনো কি হয়, দুটা সমীকৰণক বুজাইছে। ই এটা সমীকৰণক বুজাইছে, ই আন এটা সমীকৰণক বুজাইছে। এই সমীকৰণ বিলাকৰ পৰা ৰেখা কিদৰে নিৰ্ণয় কৰা হয় আমি জানো যে সাপোজ মই দি আছে 2x + 3y = দি আছে 50। ওকে, 2x + 3y = 50 দি আছে। তেতিয়াহ'লে আমি ইয়াত কি কৰিব পাৰো, ইয়াত x = আমি কি লিখিব পাৰো, 50 - 3y / 2। y ৰ মান 10 বহাইলে কি হ'ব, x ৰ মান 10 হ'ব। x = কিমান আহিব, 10 আহিব। তাৰমানে আমি এটা বিন্দু পালো কি যে y ৰ মান 10 হলে x ৰ মান কিমান হয়, 10 হয়। আমি এনেকা কি কৰিছিলো, আমি এনেকা x আৰু y ৰ মানবোৰ ওলাই লৈছিলো, নহয় জানো? যে x ৰ মান যদি ইয়াত y ৰ মান বহালে আমি x ৰ মান পাম। y টো স্বতন্ত্ৰ চলক বুলি কোৱা হয়, x ক পৰতন্ত্ৰ বুলি কোৱা হয়। পৰতন্ত্ৰ মানে হৈছে x ৰ মানটো কাৰ ওপৰত নিৰ্ভৰ কৰি আছে, y ৰ ওপৰত। আমি y ৰ মানটো গম পালেহে x ৰ মান গম পাব পাৰিম। সেইকাৰণে x ক পৰতন্ত্ৰ বুলি কোৱা হয়, কিন্তু y ক স্বতন্ত্ৰ, মানে y ৰ মান যিকোনো ল'ব পাৰি আমি। সো y 10 লৈ ললো। y যদি আমি 10 বহাই লওঁ, 3 × 10 30, 50 - 30 কিমান হ'ব, 20। 20 ক 2 ৰে ডিভাইড কৰিলে কিমান পাম, 10। তাৰমানে x ৰ মান কি হ'ব, 10। আমি যদি y ৰ মান যদি 5 লৈ লওঁ, তেতিয়াহ'লে আমি কিমান পাম, 3 × 5 = 15। তো
ইয়াত কিমান আহিব 15 মাইনাস হলে কি আহিব 35 35 পুরা হন করে কিমান পাম আমি 17.5 তো আমি এইবারে কি পালো মানবিলাক পালো এই মানবিলাক যদি আমি বহাই দিও সাপোজ এটা আমি হরলেখা পালো ঠিক তেনেকৈ আমি আৰু এটা সমীকৰণ আছে সেই সমীকৰণটো আমি এনেকুৱা বহাবৰ পিছত আমি দুটা হৰলেখা পালো এই হৰলেখাবিলাকে কি কৰিব এটা বিন্দু ছেদ কৰিব যি বিন্দু ছেদ কৰিব সেই বিন্দুটো হৈছে এই দুইটা সমীকৰণৰ কি সমাধান এই দুইটা হৰলেখা যি বিন্দু ছেদ কৰিব সেই বিন্দুটো হৈছে কি দুইটা সমীকৰণৰ সমাধান অৰ্থাৎ সেই বিন্দুটোৰ যি x আৰু y স্থানাঙ্ক আহিব এই x স্থানাঙ্ক আৰু y স্থানাঙ্ক কি হয় দুইটা সমীকৰণতে যদি আমি বহাও x এর মান আৰু y এর মান তেন্তে দুইটা সমীকৰণতে কি হ'ব বামপক্ষ সমপক্ষৰ লগত সমান হ'ব ওকে তো এইখিনি হল এটা কথা ইয়াত আমি কি গম পাব পাৰো তোমালোকে এই কথাটো জানি লব লাগিব কি যে যেটা আমি লেখত বহুৱাম লেখত আমাৰ কি আহিব পাৰে তিনটা কেস আহিব পাৰে এটা কেস হ'ব পাৰে কি যে দুইটাই সৰল ৰেখাই কি কৰিছে এটা বিন্দু ছেদ কৰিছে ইয়াত কি কৰিছে এটা বিন্দু ছেদ কৰিছে আৰু এই বিন্দু এই দুটা সমীকৰণৰ মাত্ৰ এটাহে কি আছে সমাধান আছে যেহেতু এটা বিন্দু ছেদ কৰিছে এটাহে সমাধান আছে যিমানটা বিন্দু ছেদ কৰিব প্ৰত্যেকটো বিন্দুৱে কি বুজাব এই সমীকৰণ দুটা ৰেখাটা সমাধানক বুজাব ইমানখিনি বুজি পাইছানে আমাৰ সাপোজ এনেকুৱা আছে এইটো এটা ৰেখা আকৌ সেকেন্ড ৰেখাটো কি পাইছো আমি এই একেটা ৰেখা পাইছো এই ৰেখাটোৰ ওপৰতে আন এটা ৰেখা আছে দুইটা সমীকৰণে কি হয় একই হয় সো এটো যদি 2x + 3y আসলে মই যদি 4x + 6y দি দিও ইকুয়াল টু 100 দি দিও তাহলে এটো কি হবে এই ইয়ার সমতুল্যই হয় ইয়াক 2 ৰে ডিভাইড কৰিলে কি হ'ব প্ৰত্যেকটো তামক 2 ৰে ডিভাইড কৰি আমি এইখিনিয়ে পাম নহয় জানো এটা এই দুটা সমীকৰণ যদি আমি বহাও তেন্তে এই সমীকৰণ দুটো কি হ'ব এই একেটা সমীকৰণকে বুজায় একেটা সৰল ৰেখাকে বুজাব অৰ্থাৎ ইয়াত যেহেতু দুইটা সৰল ৰেখাই কি কৰিছে এটাৰ আনটোৰ ওপৰত গৈছে তাৰ মানে আমি কি পাম প্ৰত্যেকটো বিন্দুৱে কি হৈছে ইয়াৰ ওপৰত ইন্টারসেক্ট হৈ আছে গতি ইয়াৰ কিমানটা বিন্দুত ইন্টারসেক্ট হৈ আছে অসীম সংখ্যক কাৰণ এটা সৰল ৰেখাত কিমানটা বিন্দু থাকে অসীম সংখ্যক অৰ্থাৎ প্ৰত্যেকটো বিন্দুৰে কি আছে এটা সমতুল্য সমাধান আছে নহয় জানো বাৰু এটো আমি বুজি পালো কি যে যদি দুটা সমতুল্য সমীকৰণ হয় সমতুল্য মানে যে এই সমীকৰণটো দেখাত যদি বেলে আসলতে এই সমীকৰণটোক আমি ইয়ালৈ পৰিৱৰ্তন কৰিব পাৰো এনেকুৱা ক্ষেত্ৰত কি হ'ব এই সমীকৰণটোৰ যেটো আমি লেখ পাম একেটা সমীকৰণৰ সরল রেখার উপরতে আনটো সরল রেখা হি পৰিব অর্থাৎ ইয়াৰ প্ৰত্যেকটো বিন্দুতে কি হ'ব ছেদ কৰি আছে গতিকে যিমানটা বিন্দু ছেদ কৰিব তাৰ সিমানটাই সমাধান থাকে ইয়াৰ ক্ষেত্ৰত কি আছিল এটা বিন্দু ছেদ কৰিছিল দুইটা সরল ৰেখাই এটা বিন্দু ছেদ কৰা কাৰণে ইয়াৰ মাত্ৰ কেৱল এটাহে সমাধান পাইছিল অৰ্থাৎ মাত্ৰ x আৰু y এনেকুৱা এটাহে মান পাম যি মানে কি কৰিব দুইটা সমীকৰণে স্যাটিসফাই হ'ব বা সিদ্ধ হ'ব ইয়াতে যেহেতু প্ৰত্যেকটো বিন্দুৱে কি হৈছে দুইটা সরল ৰেখাৰ এটা ইন্টারসেক্ট হৈ আছে গতি ইয়াৰ অসীম সংখ্যক সমাধান থাকিব আৰু এনেকুৱা হ'ব পাৰে যে দুটা সৰল ৰেখা কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে যদি দুটা সৰল ৰেখা সমান্তৰাল হয় সমান্তৰাল ৰেখাবিলাকে কেতিয়াও কি হয় ইন্টারসেক্ট নকৰে এইটো দুটা সৰল ৰেখা সমান্তৰাল হয় নে আমি চাই কিনে ক'ব পাৰো যে এটা সমান্তৰাল নহয় যদি দুটা ৰেখা সমান্তৰাল হয় এন্তৰ মাজৰ যেটো ডিসটেন্স আছে সেই ডিসটেন্সটো সদায় কি হ'ব সমান থাকিব ইয়াত যেটো ডিসটেন্সটো কি আছে ক্ৰমান্বয়ে কমিছে বা বাঢ়িছে গতিকে এইটো সমান্তৰাল নহয় যদি দুটা ৰেখা সমান্তৰাল হয় তেন্তে এই ৰেখা দুটাৰ মাজত যি ডিসটেন্স আহিব যিকোনো বিন্দুতে সেই ডিসটেন্সটো সদায় কি হ'ব সমান আহিব গতিকে সমান্তৰাল ৰেখা দুটাই কেতিয়াও কি নকৰে ইটো এইটো কটাকটি নকৰে গতিকে এনেকুৱা যদি কটাকটি নকৰে তেতিয়াহ'লে তাৰমানে তাৰ কোনো সমাধান নাই কাৰণ আমি গম পাইছো যে যিমানটা বিন্দুত কটাকটি কৰিব তাৰ সিমানটা কি থাকিব সমাধান থাকিব যেহেতু এই দুটা সৰল ৰেখাই কতো কটাকটি কৰা নাই অর্থাৎ এই সরল রেখা কেটাই যি সমীকৰণক বুজাই আছিলে এই সরল রেখা দুটাই যি দুটা সমীকৰণক বুজাই আছিলে তাৰ মানে সেই সমীকৰণ বিলাকৰ কোনো সমাধান নাই মানে এটো বুজাইছে যে x আৰু y এনেকুৱা কোনো মান নাই যি মান আমি দুটা সমীকৰণত বহালে বাওপক্ষ সমপক্ষ কি হ'ব সমান সমান হ'ব ওকে আশা কৰিছো এইখিনি কথা তোমালোকে বুজি পাইছা আমি এইখিনি কথা আকৌ আলোচনা কৰিম নেক্সট কোৱেশ্চন বিলাকত তোমালোকে এইখিনি কোৱেশ্চন এই চ্যাপ্টাৰটোত যেতিয়া তোমালোকে গ্ৰাফিক্যালি বা লৈখিকভাৱে যেতিয়া সমাধান উলিয়াবা লৈখিকভাৱে সমাধান উলিওৱাৰ মানে হৈছে কি যে আমি সমীকৰণ বিলাকৰ কি কৰিম গ্ৰাফত বহুৱাই মানবিলাক বহাই আমি দুটা সৰল ৰেখা পাম যেহেতু আমি দুটা সৰল সমীকৰণ পাইছো গতিকে আমি দুটা সমীকৰণৰ কাৰণে কি পাম দুটা সৰল ৰেখা পাম প্ৰত্যেকটো ৰৈখিক সমীকৰণে কি বুজায় একো একোটা সৰল ৰেখাক বুজায় তো দুটা সমীকৰণ থাকিলে আমি তাৰ কাৰণে কি পাম দুটা সৰল ৰেখা পাম আৰু সেই সৰল ৰেখা কেইটাই কি কৰিব পাৰে
হয় এটা বিন্দুত কটাকটি কৰিব পাৰে বা এটাৰ ওপৰত আনটো আহিব পাৰে, য'ত প্ৰত্যেকটো বিন্দুৱে কি কৰিব এটা আনটোৰ ওপৰত ছেদ কৰিব, আৰু এনেকুৱা হ'ব পাৰে যে কোনো এটা বিন্দুতে ছেদ নকৰে। এই তিনিটা পৰিস্থিতিৰ আহিব পাৰে। এই তিনিটা পৰিস্থিতিতে কি হ'ব যে যদি এটা বিন্দুত ছেদ কৰে তেতিয়াহ'লে তাৰ এটা সমাধান থাকিব, যদি এটাৰ ওপৰত আনটো মিলি যায় তেতিয়াহ'লে মানে অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান মানে এই দুইটা সৰলৰেখাই প্ৰত্যেকটো বিন্দুতে ইন্টাৰসেক্ট কৰি আছে। আৰু যদি সৰলৰেখাকেইটা সমান্তৰাল হয় তাৰ মানে হৈছে দুটা ৰেখাটোৱে কেতিয়াও কটাকটি নকৰে। যদি কটাকটি নকৰে তাৰ মানে তাৰ কোনো সমাধান নাই। এইখিনি কথা জানি লোৱাৰ পিছত আমি এই যি দুটা কুৱেশ্যন দিয়া আছে এই দুটা কুৱেশ্যন আমি কিভাৱে সমাধান কৰিম, লৈখিকভাৱে সমাধান কৰিম। আৰু লৈখিকভাৱে সমাধান কৰাৰ আগত এই কথা যিবিলাক দিয়া আছে পৰিস্থিতি বা যি আমাৰ সমস্যাবোৰ দিয়া আছে এই সমস্যাবোৰৰ আগত আমি কি কৰিব লাগিব, সমীকৰণবোৰ গঠন কৰিব লাগিব। সমীকৰণটো যদি আমি শুদ্ধভাৱে গঠন কৰিব পাৰো তেতিয়াহে আমি সমাধান উলিয়াব পাৰিম। তোমালোকে ক্লাছ 7ৰ পৰাই কিদৰে সমীকৰণ গঠন কৰিব লাগে তোমালোকে কিন্তু ক্লাছ 7ৰ পৰাই কৰি আহিছা, আৰু মই আশা কৰো যে তোমালোকে এইখিনি বুজি পাবা বা অলপ চেষ্টা কৰিলে বুজি পাবা, কাৰণ এইখিনি বিষয়ে তোমালোকৰ অলৰেডি আভাস আছে। গতিকে আমি চাওঁচোন কুৱেশ্যন নম্বৰ 1ত কি কৈছে। কুৱেশ্যন নম্বৰ 1ত দুটা কুৱেশ্যন আছে, তাৰে প্ৰথম কুৱেশ্যনটো কি বুলি কৈছে যে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। কি হৈছিলে, এটা কুইজ কম্পিটিশ্যন হৈছিলে নহয় জানো। কুইজ কম্পিটিশ্যনটো কি হৈছিলে, বয়জ আছিলে আৰু গাৰ্লছ আছিলে, ছাত্ৰ আৰু ছাত্ৰী আছিলে। ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা যদি আমি প্লাস কৰি দিওঁ, ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা মুঠতে কিমান জন আছিলে বুলি কৈছে, ছাত্ৰ ছাত্ৰী কিমান জন আছিলে, 10 জন আছিলে। কিমান জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল, 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। গতিকে এই যে এটা সেন্টেন্স দি আছে এই বাক্যটোৰ পৰা আমি কি বুজি পালো যে কিমান জন ল'ৰা আছিল নাজানো, কিমান জন ছাত্ৰী আছিল আমি নাজানো, মুঠতে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা যদি আমি যোগ কৰি দিওঁ মুঠতে কিমান হ'ব লাগিব, 10 জন হ'ব লাগিব। ছাত্ৰ আৰু ছাত্ৰী মিলাই একেলগে কিমান জন হ'ব, 10 জন হ'ব। গতিকে ছাত্ৰৰ সংখ্যা আমি নাজানো আৰু ছাত্ৰীৰ সংখ্যা নাজানো, যিবিলাক সংখ্যা আমি নাজানো বা যিবিলাকৰ আমাৰ কোনো আভাস নাই সেইবিলাকৰ আমি কি কৰিব লাগিব, চলকৰ দ্বাৰা বুজাব লাগিব। আমি চলকৰ দ্বাৰা বুজাব লাগিব। কি চলক ব্যৱহাৰ কৰিম, যেহেতু আমি এই চেপ্টাৰটোত আমি দুটা চলকৰ সমীকৰণ বনাই আছো, আমি ইয়াত দুটা চলক ব্যৱহাৰ কৰিম। জেনেৰেলি আমাৰ কিতাপত x আৰু y চলক ব্যৱহাৰ হয়, গতিকে আমি ইয়াত x আৰু y চলকেৰে বুজাব পাৰিম। এতিয়া আমিতো নাজানো ছাত্ৰৰ সংখ্যাটো কিমান হয়। যদি ছাত্ৰৰ সংখ্যা আমি ধৰি লওঁ x আছিলে আৰু ছাত্ৰীৰ সংখ্যা যদি y আছিলে তেতিয়াহ'লে তাৰ মানে কি বুজাইছে যে x জন আৰু y জন মিলি কিমান জন হ'ব লাগিব, 10 জন হ'ব লাগিব। অৰ্থাৎ x + y কিমান হ'ব, 10 জন হ'ব। এইটো এটা সিচুৱেশন হ'ল। দ্বিতীয় বাক্যটোত কি বুলি কৈছে যে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ইয়াত ছাত্ৰ আছে আৰু ইয়াত ছাত্ৰী আছে, ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যা সমান হয়নে, একেটা সমান হয়নে, সমান নহয়। আমাৰ প্ৰশ্নত কৈছে কি যে যদিও 10 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে সেই 10 জনৰ ভিতৰত কি আছিলে বুলি কৈছে, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি আছিলে। কিমান জন বেছি আছিলে, 4 জন বেছি। প্ৰশ্নটো ভালকে পঢ়িলেই বুজি পাই যাবা। ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা সমান সমান হয়নে, নহয়। ছাত্ৰীৰ সংখ্যা বেছি বুলি কৈছে, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। কাৰ মান বেছি আছে, ছাত্ৰীৰ সংখ্যা বেছি আছে, ছাত্ৰীৰ সংখ্যা বেছি। ছাত্ৰৰ সংখ্যা কম, ছাত্ৰীৰ সংখ্যা বেছি। তো দুজনক প্লাস কৰি আমি কিমান পাম, 10 জন পাম। এতিয়া কিমান জন ল'ৰা আছে আমি নাজানো, 10 জনৰ ভিতৰত যিমান জন ছাত্ৰ আছে তাতকৈ 4 জন বেছি আছে। এতিয়া আমি ইয়াত ছাত্ৰ কিমান আছিলে, টোটেল ছাত্ৰ আছিলে x আৰু ছাত্ৰীৰ সংখ্যা কিমান আছিলে, y। এতিয়া y আৰু x সমান সমান হয় জানো, x আৰু y সমান সমান নহয়, কাৰণ ইয়াত যদি সমান সমান হ'লহেঁতেন তেতিয়াহ'লে ইয়াতে কি আহিলে হয়, ইকুৱেল আহিলে হয়। কিন্তু আমাৰ ইয়াত কৈছে কি যে ছাত্ৰীৰ সংখ্যা বেছি, তাৰমানে y টো কি হয়, ডাঙৰ হয়। ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যাতকৈ ডাঙৰ হয়। কিমান ডাঙৰ মানে ছাত্ৰীৰ সংখ্যা কিমান জন বেছি, 4 জন বেছি। অৰ্থাৎ ইয়াত কি বেছি হৈ আছে, 4 জন বেছি হৈ আছে। ইয়াত 4 জন কি হৈ আছে, কম। ইয়াত কম আছে, ইয়াতে কি আছে, বেছি আছে। এতিয়া তোমালোকে সৰুৰ পৰাই এনেকুৱা ধৰণৰ পঢ়িছিলা যে এইটো যদি এটা দগা পাল্লা হয় য'ত আমি বস্তুবিলাক কি কৰোঁ, ওজন জোখো, তেন্তে দুইটাই যদি সমান সমান থাকে, ইয়াতে যদি 1 কেজি থাকে তেন্তে ইয়াতে 1 কেজি পৰিমাণৰ বস্তু দিব লাগিব, তেতিয়া গৈ কি হ'ব, দুটাই সমান সমান হ'ব।
নহয় জানো? এইখিনি তোমালোকে সৰুৰ পৰাই জানা। যদি ইয়াত 2 কেজি হয় আৰু ইয়াত যদি 1 কেজি হয় তেতিয়াহ'লে এইটো এনেকুৱা পৰিস্থিতি হ'বনে? নহয়। এইটো কি হ'ব? যোনফালে ওজন বেছি আছে সেইফালে তলত যাব, যাৰ ওজন কম আছে তাত কি যাব? ওপৰত যাব। এতিয়া ইয়াত কি আছে? ডিফাৰেন্স আছে নে? আছে, কাৰণ এই দুটা সমান সমান হোৱা নাই। দেখি পাইছানে এইখিনি? ইয়েছ। যেহেতু ইয়াত 2 কেজি আছে আৰু ইয়াত 1 কেজি আছে, গতিকে এই দুটা পৰিমাণ সমান সমান হোৱাৰ কাৰণে কি হ'ব? 2 কেজি হোৱাৰ বাবে এইটো ডাউনত থাকিব আৰু 1 কেজিটো ওপৰ ফালে থাকিব। ওকে, এতিয়া কি হ'ব? আমি যদি দুটা সমান কৰিব বিচাৰো তেতিয়া কি কৰিব লাগিব? আমি চাব লাগিব যে ক'ত কম আছে। আমি আমাৰ হাতত উপায় কেইটা আছে? দুটা উপায় আছে। চাবা, মই যিখিনি কথা কৈ আছো তোমালোকক, এইখিনি কথা কিন্তু তোমালোকে অলৰেডি ক্লাছ 7ত শিকি আহিছা বা ক্লাছ 8ত বা 9ত এইখিনি কথা তোমালোকে শিকি আহিছা। ওকে, তোমালোকে ক্লাছ 7ত বা 8ত এই ধৰণৰ উদাহৰণৰ সৈতে তোমালোকে শিকি আহিছা। মই ইয়াত তোমালোকক কৈছো কি যে সাপোজ আমাৰ এটা দগা পল্লা আছে য'ত আমি বস্তু ওজন জোখো। এটা সাইডত যদি আমি 2 কেজি ওজন রাখো আর এটা সাইডে যদি আমি 1 কেজি ওজন রাখো, দুইটা ওজন সমান সমান নোহোৱাৰ কাৰণে কি হ'ব? এখানে সমান সমান ভাবে নাথাকিব, সমান্তৰাল ভাবে নাথাকিব। এতিয়া এই যেটো সিচুৱেশন আছে, এই সিচুৱেশনটো আমি সমান সমান কৰিবৰ কাৰণে আমাৰ হাতত কি আছে? দুটা উপায় আছে। দুটা উপায় আছে। কেইটা উপায় আছে? দুটা উপায় আছে। উপায় দুটা কি কি নিশ্চয় তোমালোকে চিন্তা কৰিব পাৰিছা। উপায় দুটা কি কি হয়? যে দুটাক যদি আমি সমান কৰিব বিচাৰো, এটা উপায় আছে যে য'ত কম আছে, আমি জানো যে ইয়াত 2 কেজি আছে আৰু ইয়াত কিমান আছে? 1 কেজি আছে। য'ত কম আছে তাত যদি আমি 1 কেজি আৰু প্লাস কৰি দিওঁ বাহিৰৰ পৰা, ইয়াত যদি আমি বাহিৰৰ পৰা 1 কেজি এটা প্লাস কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব? 1 কেজি অলৰেডি আছিলে, আৰু বাহিৰৰ পৰা আৰু 1 কেজি দিলো, যে 1 কেজি প্লাস 1 কেজি মিলি কি আহিব? 2 কেজি হ'ল। অৰ্থাৎ এতিয়া এই ক্ষেত্ৰত কি আহিব? যদি আমি 1 কেজি এটা প্লাস কৰি দিওঁ বাহিৰৰ পৰা, তেতিয়া ইয়াতো 2 কেজি হ'ব, ইয়াতো 2 কেজি, অৰ্থাৎ দুইটাই কি হ'ব? সমান সমান হ'ব। এইটো আসলে এটা উপায় য'ত আমি কি কৰিলো? বাহিৰৰ পৰা 1 কেজি য'ত কম আছিলে তাত যোগ কৰিলো, য'ত বেছি আছে তাত যোগ কৰিলে কি হ'ব? য'ত বেছি আছে অলৰেডি আৰু বেছি হৈ যাব, কিন্তু য'ত কম আছে সেই তাত আমি কি কৰিব লাগিব? বাহিৰৰ পৰা আমি যোগ কৰিব লাগিব। আৰু কিমান যোগ কৰিব লাগিব? যিমান কম আছে ইয়াৰ মাজত ডিফাৰেন্সটো কিমান হ'ব? এটা 2 কেজি, এটা 1 কেজি, গতিকে 2 - 1 কৰিলে কিমান? 1। 1 কেজিৰ এটা ডিফাৰেন্স আছে, যি পাৰ্থক্য আছে সেই পাৰ্থক্যৰে আমি কি কৰিব লাগিব? য'ত কম আছে তাত আমি যোগ কৰিব লাগিব। যোগ কৰিলে কি হ'ব? দুইফালে সমান সমান হ'ব। এইটো আসলে এটা উপায়। 2 নম্বৰ উপায়টো কি হয়? যে যদি আমি এনেকুৱা কৰো যে য'ত অলৰেডি বেছি আছে তাৰ পৰা আমি কি কৰিব পাৰো? ইয়াত 2 কেজি আছে আৰু ইয়াত 1 কেজি আছিলে, গতিকে 2 কেজি য'ত আছিলে তাৰ পৰা আমি 1 কেজি কি কৰিব পাৰো? ডিফাৰেন্সটো কিমান আছে? 1 কেজি ডিফাৰেন্স আছে। ডিফাৰেন্সটো আমাৰ কিমান আছে? পাৰ্থক্য আছে আমাৰ 1 কেজি, পাৰ্থক্য আছে 1 কেজি। গতিকে য'ত বেছি আছিলে 2 কেজি আছিলে তাৰ পৰা আমি কি কৰিব পাৰো? 1 কেজি এটা মাইনাস কৰি দিব পাৰো। আমি 1 কেজি কি কৰিলো? মাইনাস কৰি দিলো। ইয়াৰ পৰা 1 কেজি কমাই দিলো। ইয়াৰ পৰা 1 কেজি কমাই দিয়াৰ লগে লগে ইয়াত কিমান থাকি গ'ল? 1 কেজি থাকি গ'ল। যেতিয়া ইয়াত 1 কেজি থাকি গ'ল তেতিয়া দুইফালে কি হৈ গ'ল? এতিয়া সমান সমান হ'ল। গতিকে ইয়াত কি হৈ গ'ল? এটা দুইফালে সমান সমান হৈ যোৱাৰ লগে লগে কি হৈ গ'ল? এইখিনি সমতুল্য হৈ গ'ল। ইয়াতো 1 কেজি আছে, ইয়াতো 1 কেজি আছে। এতিয়া আমাৰ হাতত দুটা উপায় আছে। দুটা উপায় কি কৰিছিলো? যে যদি দুইফালে সমান নহয়, সমান কৰিবৰ কাৰণে, দুই পক্ষে সমান কৰিবৰ কাৰণে কি কৰিব লাগিব? য'ত কম আছে তাত আমি বাহিৰৰ পৰা এড কৰিব লাগিব, আৰু য'ত বেছি আছে সেই তাৰ পৰা হয়তো আমি কি কৰিব লাগিব? মাইনাস কৰিব লাগিব। এই যিকোনো এটা উপায়েৰে আমি কি কৰিব লাগিব? দুইটা আমি সমান সমান কৰিব পাৰো। এতিয়া আমাৰ ইয়াত কি আছে? এই যেটা আমি বুঝিলো, এই একটা দুইটা উপায়েৰে আমি কি কৰিব পাৰো? এই ছাত্র সংখ্যা আৰু ছাত্ৰী সংখ্যা কি কৰিব পাৰো? সমান সমান কৰিব পাৰো। আমি জানো যে ছাত্র সংখ্যা কি আছে? কম আছে। ছাত্ৰী সংখ্যা কি আছে? বেছি আছে। গতিকে ক'ত বেছি আছে? ছাত্ৰীৰ সংখ্যা বেছি আছে। য'ত বেছি আছে তাৰ পৰা আমি কি কৰি দিব পাৰো? কমাই দিব পাৰো। বা য'ত বেছি আছে বা আমি এন্টার যদি পাৰ্থক্য ওলাই দিও তেতিয়াহ'লে কি পাম? x ৰ পৰা যদি y মাইনাস কৰি দিও ডিফাৰেন্সটো কি আহিব? 4 আহিব, কাৰণ ইয়াত 4 বেছি হৈ আছে, নহয় জানো? ইয়াত কি হৈছে? 4 বেছি হৈ আছে। ইয়াত 4 জন বেছি বুলি কৈছে, তো বেছিৰ পৰা আমি কি কৰিব লাগিব? মাইনাস কৰিব লাগিব। আৰু নহলে বাহিৰৰ পৰা আমি ইয়াত কি কৰিব লাগিব? প্লাস কৰিব লাগিব। তো আমাৰ হাতত দুটা উপায় আহিব। কি আহিব? য'ত কম আছে তাত আমি যোগ কৰিম। x কম আছিলে, কিমান কম আছিলে? 4 জন কম আছিলে, গতিকে x ৰ 4 জন যদি প্লাস কৰি দিও আমি কলো কি পাম? y পাম। ওকে, x যদি আমি y হেৰি কৰি দিও আমি কিমান পাম? আমি এইটো এটা পাম। বা কি কম? বা আৰু এটা উপায় হ'ব পাৰে কি? যে x ইকুয়াল টু কি আহিব? y। x আছিলে এখানে, x আছিলে এখানে, y আছিলে, y এর পৰা আমি 4 জন মাইনাস কৰি দিলো। y এর পৰা 4 জন মাইনাস কৰিলে আমি কিমান পাম? x এর পৰা 4 জন মাইনাস কৰিলে আমি কিমান পাম? লৰা ছাত্র সংখ্যা আৰু ছাত্ৰী সংখ্যাৰ লগত কি হৈ যাব? এখিনি সমান সমান, অৰ্থাৎ এখিনি আমি পালো। বা আমি এখানে ক'ব পাৰো যে
যদি ছাত্র ছাত্রীৰ সংখ্যাৰ পৰা যেহেতু y বেছি আছে যত বেছি আছে বেছিৰ পৰা যদি কম মাইনাস কৰি দিও ডাঙৰটোৰ পৰা অৰ্থাৎ y ৰ পৰা যদি আমি x মাইনাস কৰি দিও তেতিয়া কিমান পাম আমি 4 পাম y minus x যদি কৰি দিও আমি কিমান পাম 4 পাম বা x minus y ইকুৱেল কি হ'ব -4 ওকে বুজি পাইছানে ইয়াত y ৰ পৰা মাইনাস কিয় কৰিলো আমি কাৰণ y টো ডাঙৰ হয় কোনটো ডাঙৰ হয় এটা আমি প্ৰথমে লিখো নহয় জানো y টো ডাঙৰ হয় কিয় কাৰণ y 4 জন বেছি আছে 4 জন বেছি থাকাৰ কাৰণে আমি কি কৰিম y ৰ পৰা যদি আমি x মাইনাস কৰো অৰ্থাৎ ছাত্ৰীৰ সংখ্যাৰ পৰা যদি ছাত্ৰৰ সংখ্যা বিয়োগ কৰি দিও পাৰ্থক্য কিমান আহিব 4 আহিব গতিকে এইটো এটা আমাৰ সমীকৰণ হ'ল আৰু x + y = 10 এইটো এটা সমীকৰণ হ'ল কিদৰে গম পাব x + y = 10 হয় কাৰণ কৈছিলে যে তাত যিমানজন ছাত্ৰ ছাত্ৰী আছিল অংশগ্ৰহণ কৰিছিলে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি আমি চাও 10 জন আছিল বুলি কৈছে অৰ্থাৎ ছাত্ৰৰ সংখ্যা যদি x হয় আৰু ছাত্ৰীৰ সংখ্যা যদি y হয় তেতিয়া ছাত্ৰ আৰু ছাত্ৰী মিলি মানে প্লাস কৰিলে কিমান পাম 10 পাম গতিকে আমি আগতে সমীকৰণবোৰ গঠন কৰিব জানিব লাগিব ইয়াত আমি ধৰিব লাগিব ফাৰ্ষ্টত কি ধৰিব লাগিব ধৰা হ'ল ছাত্ৰৰ সংখ্যা আমি ইয়াত নাজানো যাৰ মান নাজানো তাৰ আমি মানটো ধৰি লম চলকৰ হিচাপত ছাত্ৰৰ সংখ্যা আৰু ইয়াত আমাৰ কি কৰিব লাগে সমাধান উলিয়াব লাগে অৰ্থাৎ x আৰু y মান উলিয়াব লাগে ছাত্ৰৰ সংখ্যা কিমান x আৰু ছাত্ৰীৰ সংখ্যা y ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা y এটা প্ৰশ্নমতে মানে আমাৰ প্ৰশ্নত যি কৈছে সেই মতে যদি আমি চাও তেতিয়া কি কৈছে যে x + y মানে ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা মিলি ছাত্ৰ ছাত্ৰী কিমান জন আছে 10 জন আছে ইকুৱেল টু কিমান হৈ যাব 10 হ'ব এইটো সমীকৰণ 1 আৰু ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা একে হয়নে y টো ডাঙৰ হয় y টো কি হয় x তকৈ ডাঙৰ এটো y টো x তকৈ ডাঙৰ হয় তাহলে y টো যদি ডাঙৰ হয় তাহলে y ৰ পৰা যদি আমি মাইনাস কৰি দিও x ছাত্ৰীৰ সংখ্যাৰ পৰা ছাত্ৰৰ সংখ্যা বিয়োগ কৰি দিও কিমান জন ওলাব 4 জন ওলাব কিয় কাৰণ ইয়াত 4 জন বেছি আছে ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যাতকৈ 4 জন বেছি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মাজৰ পাৰ্থক্য কিমান 4 জন ওকে আমি কি পালো y - x ছাত্ৰীৰ সংখ্যা বিয়োগ ছাত্ৰ ছাত্ৰীৰ এটো হৈছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু এটো হৈছে ছাত্ৰ ছাত্ৰীৰ পাৰ্থক্য ইকুৱেল টু কিমান হ'ব 4 তোমাকে ক'ব পাৰা স্যার x - y কিয় কৰা নাই কাৰণ y মান ডাঙৰ হয় ডাঙৰৰ পৰা সৰু মানটো আমি বিয়োগ কৰো নহলে নেগেটিভ ওলাই যাব গতিকে মানৰ সংখ্যা কেতিয়াও নেগেটিভ আহিব পাৰে জানো আমি ক'ব পাৰো জানো যে -5 জন মানুহ আছে ক'ব নোৱাৰো সেই কাৰণে আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব কাৰণ y টো যেহেতু ডাঙৰ আমি ইয়াত কেনেকৈ গম পালো y ডাঙৰ কাৰণ ইয়াত কৈ দিছে যে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 জন বেছি যেহেতু ছাত্ৰীৰ সংখ্যা বেছি আছে y ৰ মান ডাঙৰ কাৰণে আমি কি কৰিলো y ৰ পৰা x টো মাইনাস কৰিলো x ৰ পৰা y মাইনাস কৰা নাই এইখিনি কথা তোমালোকে নিজে মনত দিব লাগিব যে x ৰ পৰা y মাইনাস এই কাৰণে কৰা নাই কাৰণ x ৰ মানটো y ৰ মানতকৈ সৰু হয় x ৰ মানটো y মানতকৈ কি হয় সৰু হয় সেই কাৰণে আমি কি কৰিলো y - x = 4 লিখিলো ইয়াত লিখি দিও পাৰা যেহেতু y কি হয় y টো ডাঙৰ হয় তাতকৈ x তকৈ অৰ্থাৎ ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যাতকৈ ডাঙৰ সেই কাৰণে আমি কি কৰিলো যেহেতু ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যাতকৈ ডাঙৰ সেই কাৰণে y ৰ পৰা x মাইনাস কৰিলো x ৰ পৰা y মাইনাস কৰা নাই এইখিনি কথা কিন্তু তোমালোকে লিখি দিব লাগিব এটো সমীকৰণ 2 ইয়াত লিখি দিয়া যেহেতু y > x ওকে এই যে দুটা সমীকৰণ পাইছো এই সমীকৰণবিলাকৰ এটা আমি কি কৰিব লাগিব লৈখিকভাৱে সমাধান উলিয়াব লাগিব তো লৈখিকভাৱে সমাধান কিদৰে উলিওৱা হয় এতিয়া সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা পাম সমীকৰণ 1 কি দি আছিল x + y = 10 মানে x = কিমান হ'ব 10 - y দি ইয়াৰ পৰা আমি এটা গ্ৰাফ পঢ়াই লম x y আৰু সমীকৰণটো কি আছিল y - x = 4
বা y ইজ ইকুৱেল টু কি হ'ব x প্লাছ 4। ইয়াৰ পৰা আমি কি কৰিম আৰু এটা বক্স বনাই দিম। এতিয়া ইয়াত আমি কি কৰিম y ৰ কিবা এটা মান বহালে x ৰ মান পাই যাম। যিকোনো মান বহাব পাৰো, ওকে, যিকোনো মান বহালে ইয়াতে কি হ'ব ইয়াৰ এই সমীকৰণটো এটা সমাধান আহিব। আমি যদি ইয়াত 5 লিখি দিওঁ y ৰ মান 5, y ৰ মান যদি আমি 5 লিখো তেন্তে আমি কি পাম x ৰ মানো কিমান পাম 5 পাম। ইয়াত যদি আমি y ৰ মান যদি আমি 3 লিখো তেন্তে ইয়াত কি পাম আমি 7 পাম, কাৰণ এই দুটা যোগ কৰিলে সদায় কি হ'ব লাগিব 10 হ'ব লাগিব। ইয়াত কেতিয়াও নেগেটিভ নাম্বাৰ ল'ব নোৱাৰিবা, কাৰণ এইবিলাক ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুজাইছে, গতিকে এইখিনি কেতিয়াও নেগেটিভ নাম্বাৰ নল'ব। ওকে, এনেকুৱা হ'ব পাৰে নে যে ছাত্ৰৰ 0 আছিলে, হ'ব পাৰে। ওকে, ছাত্ৰৰ যদি 0 থাকে x 0 হ'লে এইটো 10 হ'ব, এইটো 0 হ'লে এইটো 10 হ'ব। ওকে, এনেকুৱা চিনাৰিও হ'ব পাৰে। ওকে, জেনেৰেলি ইয়াত কুৱেশ্যনটো মতে হোৱা নাই, কাৰণ ইয়াত 4জন বেছি আছে বুলি কৈছে ছাত্ৰ সংখ্যাতকৈ, গতিকে এইটো এনেকুৱা হ'ব পাৰে। আমি ইয়াত ললো y - x ইকুৱেল টু কি ললো 4 ললো, y ইকুৱেল টু x প্লাছ 4। এতিয়া x ৰ মান যদি আমি লিখি দিওঁ যিকোনো এটা ইয়াতে, তেতিয়া y ৰ মান পাই যাম। x টো স্বতন্ত্ৰ হয়, y টো পৰতন্ত্ৰ, কাৰণ x ৰ ওপৰতহে y টো নিৰ্ভৰ কৰি আছে। যদি x ৰ মান লিখি দিলো মই ইয়াত কিমান 3 লিখি দিলো, x ৰ মান যদি 3 লিখি দিলো তেন্তে y ৰ মান কি আহিব 7 আহিব। আৰু যদি ইয়াত আমি x ৰ মান লিখি দিলো 5 লিখি দিলো, x ৰ মান যদি 5 লিখি দিওঁ তেতিয়াহ'লে y ৰ মান কি আহিব 5 প্লাছ 4 9 আহিব। x ৰ মান 5 লিখিলে 5 প্লাছ 4 y ৰ মান কি আহিব 9 আহিব। x ৰ মান 3 লিখি দিলে 3 প্লাছ 4 y ৰ মান কি আহিব 7 আহিব। এতিয়া এই যে দুটা টেবুল পালো, দেখি পাইছা না এইখিনি? ইয়েস, এইখিনি আমি লিখিলো ওপৰৰ তালিকাৰ মানবোৰ লেখত বহুৱাই পাওঁ। আমি এতিয়া কি কৰিম, এইখিনি তোমালোকে লিখি ল'বা। ধৰা হ'ল ছাত্ৰ সংখ্যা x, ছাত্ৰী সংখ্যা y, এইখিনি লিখি ল'বা। ওপৰৰ তালিকাৰ মানবোৰ লেখত বহুৱাই পাওঁ। কি পাওঁ, এই লেখটো আমি ইয়াত আঁকিলে চাগে তোমালোকে দেখি নাপাবা, তাৰ কাৰণে মই লেখটো কি কৰিম ইয়াত অংকন কৰি আছো। এইখিনি মই মুছি দিছো, তোমালোকে এইখিনি লিখি ল'বা। ওকে, এইখিনি মই ইয়াতে মুছি দিছো, তোমালোকে এইখিনি লিখি ল'বা। এতিয়া আমি এই যিবোৰ মান পালো, এই মানবোৰ আমি কি কৰিম লেখত বহুৱাম। আমাৰ ইয়াত যেহেতু নেগেটিভ মান নাই, গতিকে আমি এইখিনি মান ওপৰত নহয় ইয়াতে বুজালেও চলিব। এইটো O হ'ব অৰিজিন, এইটো x, এইটো x ডেশ, এইটো y হ'ব, এইটো y ডেশ। আমাৰ মেক্সিমাম মানবোৰ কেনেকুৱা, মেক্সিমাম মান কিমান আছে 9 আছে, গতিকে আমি ইয়াত কি কৰিম সৰু ভাগত 9টা ভাগ কৰোঁ। 1 2 3 4। এই মানবোৰ ইয়াত মই আঁকি দেখাই আছো, তোমালোকে গ্ৰাফ পেপাৰ যেতিয়া ইউজ কৰিবা লেখ কাগজত এইখিনি অলৰেডি এনেকুৱা এনেকুৱা থাকিবই, নহয় জানো? তাৰ 5টা বৰ্গক এক একক ধৰি ল'ব পাৰা, তেনেকুৱাকে তোমালোকৰ সুবিধা হ'ব। 1 2 1 2 3 4 5 6 7 8 9 10। ঠিক তেনেকৈ y ৰ মানবোৰ কেনেকুৱা আছে 5, y ৰ মানবোৰ 9 আছে, x ৰ মানবোৰ 5 7 লৈকে আছে। ওকে, ইয়াত আমি একে নিচিনাকৈ ইয়াত লিখি লওঁ 1 2 2 3 4 5 6 7 8 9। ইয়াত কি আছে y ৰ মানবোৰ 9 8 7 6 5 4 3 2 1। ইয়াত কি আছে 0 0। এতিয়া এই মানবোৰ আমি ইয়াত বহাই দিম। x আৰু y 5 5, ইয়াতো 5 আছে, ইয়াতো 5 আছে, গতিকে ইয়াৰ পৰা আমি চিধা এনেকুৱাকে যাম সমান্তৰালভাৱে। আৰু ইয়াৰ পৰা আমি যদি ওপৰলৈকে যাওঁ, এইকেইটা গৈ কি কৈছে ইয়াত কাটিছে, এই বিন্দুটো কি বুজাইছে 5, 5। এইটো a বিন্দু দিব পাৰা, a, এইটো b, এইটো p আৰু এইটো q। এতিয়া এই বিন্দুটো কি হ'ব a বিন্দু হ'ব। এইখিনি আমাক কি বুজালে a 5, 5। ঠিক তেনেকৈ b বিন্দু কি আছে 7 3, x ৰ মান 7, y ৰ মান 3। x ৰ মান 7 ইয়াত যাব, y ৰ মান কিমান আছে 3।
এই বিন্দুটো ইয়াৰ মানটো কি আহিব বি 7 3 এই বিন্দু দুটাক যদি আমি সংযোগ কৰি দিওঁ আমি কি পাম এই ৰেখাডাল পাইছো এই সৰলৰেখাটোৱে কি বুজাইছে আসলতে এই সৰলৰেখাটো বুজাইছে যে x + y = 10 এইখিনিক বুজাইছে এই বিন্দুটোৰ মান হৈছে এইটো বি বিন্দুটোৰ মান হৈছে 7 3 ঠিক তেনেকৈ এতিয়া ইয়াৰ পৰা কি পাম 3 7 x ৰ মান 3 হলে y ৰ মান 7 x ৰ মান 3 ইয়াৰ পৰা যাব y ৰ মান কি আছে 7 এইখিনি আমি পালো মানে এখানে কি হবে আসলে ইয়াত গৈ লগ লাগিব দেই এখানে যেটা আমি এখানে হাতে রাখিছো মানে সিধা হোৱা নাই তোমালোকে যদি স্কেলে ৰাখিবা তেতিয়া গম পাবা কি তোমালোকে ক'ব পাৰা স্যাৰ আপুনি কেনেকৈ গম পালে যে ইয়াৰ ওপৰত আহিব এই বিন্দুটো ইয়াৰ ওপৰত দেখা নাই কাৰণ ইয়াতো 37 আছে ইয়াতো 37 আছে অৰ্থাৎ এই বিন্দুটো কি হয় দুইটা ৰেখাতে থাকিব লাগিব নে নাই এই বিন্দুটো দুইটা ৰেখাতে থাকিব লাগিব এই ৰেখাটোত আছে আৰু এই ৰেখাটোত আছে তাৰ মানে এই ৰেখাতে থাকিব লাগিব এইটো হৈছে পি বিন্দুটো য'ত আৰু 7 বুজাইছে ওকে দেন আৰু এটা মান কি আছে 5 9 x ৰ মান 9 ত গলে y ৰ মান কিমান আহে 5 আমাৰ এফালে সিধা সিধিকে যাব y ৰ মান কি আহিব 5 এই বিন্দুটো পাম মত আমাৰ b বুজাইছে 7 3 আৰু ইয়াত আমাৰ এই বিন্দুটো বুজাইছে 5 আছে ইয়াতে ইয়াত q বুজাইছে কিমান x ৰ মান কিমান আছে 5 আছে x ৰ মান কিমান 5 সরি x ৰ মান 5 y ৰ মান 9 x ৰ মান 5 y ৰ মান 9 এই বিন্দুটো অর্থাৎ এই বিন্দুটো কেনেকৈ যাব এই ধরে যাব তো এই বিন্দুটো কি কৈছে দুইটা ৰেখাই কত ইন্টারসেক্ট কৰিছে সৰসম বল তোমালোকে এই বিন্দুটো যে আছে 37 p37 p বিন্দুটো দুইটা ৰেখাই ছেদ কৰিছে নে কৰিছে নহয় জানো তেতিয়ালে ইয়াৰ সমাধান কিমান হ'ব যি বিন্দু দুইটা ৰেখাই ছেদ কৰে সেই বিন্দুটো হৈছে তাৰ সমাধান ইয়াত লিখি দিবা যেতিয়া তোমালোকে এখানে গ্ৰাফ পেপাৰত ৰাখিবা তেতিয়া যত কাটাকাটি কৰিব সেই বিন্দুটোৰ এক্সাক্ট লোকেশনটো তোমালোকে পাই যাবা এটো 3 হয় আৰু এটো 7 হয় লেখৰ পৰা দেখা গল যে 3 x মান 7 সরি ইয়াত x মান 3 আছিল নহয় জানো ওকে ইয়াত ভুল হৈছে ন ইয়াত কি আছিল 7 x ৰ মান 7 আছিল x ৰ মান 7 আছিল 3 আছিল ইয়াত কি আছিল x ৰ মান 3 হলে 7 x ৰ মান 3 তেতিয়া 7 এটো 3 আৰু 7 এই বিন্দুটো এটো একলক নহয় আমি এই বিন্দুটো এটা পালো p বিন্দুটো পালো বিন্দুটো ইয়াত যাব পাৰে না যাব পাৰে 3 আছে আৰু 7 আছে ইয়াত পালো আমি p বিন্দু কিমান পালো 3 আৰু 7 পালো দেন 5 আৰু 9 পালো 5 আৰু 9 টো কত আছিলে 5 আৰু 9 আমি বিন্দুটো পামগে এখানে যদি ভালকে দেখি দিয়া তোমালোকে তেতিয়া বুজি পাই যাবা আকবাৰ মই বুজাই দিছো গ্ৰাফ পেপাৰ হলে ভাল হয় মই জাস্ট বুজাবলৈ চেষ্টা কৰিছো ফাৰ্ষ্টত আছিলে 5 5 আমি 5 5 ওপৰ সিধা সিধি গলো আৰু ইয়াৰ পৰা 5 লৈকে আহিলো য'ত ইন্টারসেক্ট কৰিছে এই বিন্দুটোৱে হ'ব এটো এটা বিন্দু a এই বিন্দুটো a b বিন্দু আছিল 7 3 x ৰ মান 7 7 ৰ পৰা ওপৰলৈ গৈ থাকিল এটা 3 আহিব এই বিন্দুটো এটো হৈছে কি b বিন্দু এখানে মই মুছি দিম এতিয়া এটো হৈছে কি b বিন্দু এই দুটা বিন্দু সংযোগ কৰিলে আমি কি পাম এই ধৰণৰ ৰেখা এটা পাম এই ধৰণৰ ৰেখা এটা পাম ইয়াত a বিন্দু আৰু b বিন্দু আছে দেন আমাৰ ইয়াত কি আছে 3 7 x ৰ মান 3 y ৰ মান 7 ইয়াৰ পৰা আমি সিধা সিধিকে গলো এই বিন্দুটো পালাম এই বিন্দুটো কাক বুজাইছে p বিন্দুক বুজাইছে ইয়াত কি বুজাইছে p দেন কি আছে কি 5 আৰু 9 ইয়াত 5 ৰ সিধা সিধিকে আমি গলো 9 সিধা সিধিকে আহিলো এইটো এই দুটা যদি আমি
সেট কৰো তেন্তে আমি কি পাম এই বিন্দুটোত পাম এই বিন্দুটোৰ লেখত আমি মান উলাব পাৰিম ইয়াত পি বিন্দুৰ মান কিমান আছিল ইয়াতে 3 আৰু 7 ওকে ইয়াত কি আছিল 5 5 বি বিন্দুত কি আছিল 7 3 আৰু এই বিন্দুত কি আছিল 5 আৰু 9 তে এই বিন্দুটো যেটো আছে লগ পাম এই বিন্দুটো কিমান হ'ব এই বিন্দুটোত আমাৰ এই বিন্দুটো যেটো আছে এই বিন্দুটোত যদি আমি যাও x এর মান 7 এ পাম ইয়াতে x এর মান 7 আহিব আৰু y এর মান কি হ'ব এটো যদি তোমাকে গ্ৰাফত চোৱা এই বিন্দুটোৰ ইয়াৰ পৰা মিলাই যোৱা তেতিয়া ইয়াত কি আহিব 3 আহিব আৰু এটো 7 আহিব ওকে 3 আৰু 7 যত আছে নহয় এই বিন্দুটোৱে এই ৰেখাটোৰ ওপৰতো থাকিব এই বিন্দুটোৱে বুজাইছে কি 3 আৰু 7 এটো p বিন্দুটো 3 আৰু 7 যি বুজাইছে এই বিন্দুটো আগৰ ৰেখাটোৰ ওপৰতো আছে ইয়াৰ ওপৰতো আছে এতিয়া আমাৰ ইয়াত কি হ'ব সমাধানটো 37 দেখা গ'ল যে 37 বিন্দুটো দুইটা রেখা বিন্দুটো দুইটা রেখায় সেট করে ওকে দুইটা রেখায় সেট করে গতিকে উক্ত দেখি পাইছা না এখানে উক্ত সমীকরণ দুটার সমাধান হল 37 সমাধান হল কি 37 এই যে 37 আছে এটা কি বুঝাইছে 3 মানে x মানটো বুঝাইছে x মানে হল x মানে কি আছে ছাত্ৰৰ সংখ্যা সমাধান হল 37 অর্থাৎ ইয়াত লিখি দিব পারা অর্থাৎ ছাত্ৰৰ সংখ্যা 3 জন আৰু ছাত্ৰীৰ সংখ্যা 4 জন ওকে এটা সরি 7 জন ভুল হইছে 7 জন ছাত্র কিমান জন 3 জন আছে ছাত্রী কিমান জন আছে 7 জনই আছে 7 আৰু 3 যদি যোগ কৰি দিও কিমান হ'ব লাগিব 10 হ'ব লাগিব হয় নে 3 + 7 10 হয় ডাঙৰটো পৰা হৰটো ছাত্ৰীৰ সংখ্যা ছাত্র সংখ্যাতকৈ কিমান জন বেছি আছে 4 জনই বেছি আছে গতিকে এটো দুইটাই যি কথা আছে এখিনি ইয়াত স্যাটিসফাই হৈছে এটো হৈছে আমাৰ উত্তৰ এইটোৱে যেতিয়া তোমালোকে টেবুলটো বনাই কিনে যেতিয়া ইয়াত আঁকিবা নহয় তেতিয়ালে চাবা এখিনি ধুনীয়াকে মানবোৰ পাই যাবা গ্ৰাফৰ পৰা এতিয়া আশা কৰিছো এখিনি বুজি পাইছা সমীকৰণ বনোৱাটো বহুত ইম্পৰ্টেন্ট কথা কাৰণ যেতিয়া আমাৰ এনেকুৱা ওয়ার্ড প্ৰবলেমবোৰ আহিব তোমালোকে সমীকৰণ বনাব পাৰিব লাগিব তেতিয়াহে গৈ কিনি সমাধান কৰিব পাৰিবা কাৰণ যেতিয়ালৈকে সমীকৰণটোৱে গঠন নহব তেতিয়ালৈকে তোমালোকে সমাধান কৰিব নোৱাৰিবা কোৱেশ্চন নম্বৰ এটা কি আছে 2 আছে 2 কি কৈছে যে 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা কি কৈছে 5 ডাল কি আছিল পেন্সিল 5 পেন্সিল ইয়াতে আমাৰ কি আছে পেন্সিল আছে আৰু কি আছে পেন্স আছে ওকে কিন্তু ইয়াত কি আছে টকা আছে ইয়াত কি দি আছে আমাৰ সকলে যে এখিনি ইমান কিনিলে ইমানটা পেন্সিল কিনিলে ইমানটা পেন্স কিনিলে তারপর কিমান টাকা দিবলগীয়া হল 50 रुपीस কিমানটা পেন্সিলস আছিল 5 পেন্সিলস আছিল 5 পেন্সিল আৰু 7 পেন্স এটা এখানে কি হয় এখানে দাম কোন এখানে আছে রুপিস নয় জানো এখানে আছে টাকা হোমফালে যদি টাকা আছে তাতে বাফলো কি হ'ব লাগিব টাকাই হ'ব লাগিব অর্থাৎ 5টা পেন্সিলৰ দাম কিমান আমি জানিব লাগিব যে 5টা পেন্সিলত কিমান টাকা খৰচ কৰিলে আৰু 7টা পেনত কিমান খৰচ কৰিলে দুইটা টাকা মিলি কিমান হ'ব লাগিব 50 रुपीस এতিয়া 7টা পেনৰ দাম কিমান হ'ব আমি জানিম কেনেকৈ যদি আমি এটা পেনৰ দাম কিমান হয় জানো গতিকে আমি কি ধৰিব লাগিব যে এটা পেনৰ দাম কিমান আৰু এটা পেন্সিলৰ দাম কিমান এটো আমি আগতে জানিব লাগিব সাপোজ এটা পেন্সিলৰ দাম x টকা হয় আৰু এটা পেনৰ দাম যদি y টকা হয় তেন্তে 5টা পেন্সিলৰ দাম কিমান হ'ব 5x টকা হ'ব কাৰণ এটা দাম x টকা 5টা হলে 5x এটা পেনৰ দাম y টকা 7টা পেনৰ দাম কিমান হ'ব 7y টকা তে 5x টকা + y টকা এইবিলাক কি হ'ব এতিয়া এইবিলাক এতিয়া টকালৈ পৰিৱৰ্তন হৈ গ'ল
7 পেন্স আছিল এইবিলাক কি আছিল কোয়ান্টিটি আছিল পরিমাণ আছিল এটা এইবিলাক যেটা আমি টকাৰ লগত পূৰণ কৰি দিলে এখিনি কি গল টকা হৈ গল অর্থাৎ 5x টকা প্লাস 7y টকা 5x টকা প্লাস 7y টকা যদি আমি প্লাস কৰি দিও মুঠতে কিমান পাম আমি 50 টকা পাম অর্থাৎ 5x প্লাস 7y এটা পেন্সিলৰ দাম যদি x হয় আৰু এটা পেনৰ দাম যদি y হয় তেন্তে 5x প্লাস 7y ইকুয়াল টু 50 হ'ব আকৌ হাতডাল পেন্সিল আৰু পাঁচটা পেনৰ দাম উল্টা কৰি দিয়ে হাতটা কি আছে পেন্সিল 7x প্লাস 5y ইকুয়াল টু তেতিয়া কিমান টকা দিব লগা হল 46 এই দুটা হৈছে আমাৰ সমীকৰণটো বনাবৰ কাৰণে আমাৰ কিহৰ দৰকাৰ হৈছিল x আৰু y দৰকাৰ হৈছিল x মানে কি বুজাইছে এটা পেন্সিলৰ দাম আৰু y মানে হৈছে এটা পেনৰ দাম যেতিয়ালৈকে আমি এটা পেন্সিল আৰু এটা পেনৰ দাম নাজানো তেতিয়ালৈকে আমি এই মানখিনি আমি কি কৰিব নোৱাৰো টকালৈ পৰিৱৰ্তন কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব এটা পেন্সিল আৰু এটা পেনৰ দাম কিমান আমি ধৰি ল'ব লাগিব ধৰা হল এডাল পেন্সিলৰ দাম x টকা এডাল পেনৰ দাম y টকা এতিয়া প্ৰশ্নতে কি কৈছে এটো চাই ললে প্ৰশ্নতে এবাৰ কি কৈছে পাঁচডাল পেন্সিলৰ দাম কিমান হ'ব পাঁচডাল পেন্সিলৰ দাম 5x টকা এটা পেন্সিলৰ দাম x টকা হলে 5ডাল দাম কিমান হ'ব 5x টকা আৰু এডাল পেনৰ দাম y টকা হয় হাতটা পেন আছে হাতটা পেনৰ দাম কিমান হ'ব 7y এটা 5x টকা প্লাস 7y টকা মিলি মুঠতে তেওঁ কিমান খৰচ কৰিছিল 50 रुपीस গতিকে দুটা প্লাস কৰি কিমান পাম আমি 50 এটো হৈছে সমীকৰণ 1 আৰু তুমি পৰা পাও কি পাও সমীকৰণ 1 কি দি আছে 5x plus 7y equal to 50 বা 5x is equal to কি হ'ব 50 আৰু 7y টো এফালে গলে কি যাব -7y আৰু x মান ইকুয়াল কিমান আহিব 50 7y divided by 5 যে y এর মান বহাই আমি যিমান পাম তাক 5 এৰে হৰণ কৰি যি পাম x এর মান পাই যাম এটা আমি এটা টেবুল বনাম এই টেবুলটো আমি ইয়াতে a বিন্দু পালো b বিন্দু পালো ইয়াত x আৰু ইয়াত y থাকিলে এটা y এর মান ইয়াত বহাব পাৰো আমি সেই y এর মান বহালো কিমান এনেকা এটা মান বহাবা যেটো মান 5 এৰে আকৌ কি হয় ইয়াতে হৰণ যায় 5 এৰে হৰণ যোৱা মান এনেকা যদি হয় তেতিয়ালে বেছি সুবিধা হ'ব এতিয়া y এর মান আমি কি বহাব পাৰো আৰু 5 এৰে হৰণ যোৱা হলে 5 10 কে আহিব লাগিব যদি আমি ইয়াত পাও সে y এর মান আমি কি বহাব পাৰো ইয়াতে 7 3 21 5 এৰে হৰণ না যাব Okay. तो y मान আমি বহাই দিও ইয়াত যদি 2 বহাও 14 হ'ব 5 এৰে হৰণ যাব না 14 হৰণ না যায় 75 4 28 ওকে ইয়াত হৰণ না যায় 5 এৰে আমি ইয়াত মানবোৰ এনেকা লিখো সে y মান আমি লিখিলো 3 y মান যদি 3 হয় তেন্তে x এর মান কিমান হ'ব 50 minus 7 into 3 কিমান হ'ব 21 by 5 বা 5 এর হরণ কৰিব পৰা y মান 0 হলে y মান আমি 0 লিখি দিও y মান এতিয়া 0 হ'ব পাৰে না ইয়াতে একচুয়ালি y মান আমাৰ যেহেতু লেগটো বনাব লাগে গতিকে লেগটো বনাবৰ ক্ষেত্ৰত আমি 0 ইয়াত লিখিব পাৰো প্ৰবলেম নাই তাতে y মান যদি 0 লিখি দিও তেতিয়া এটো কিমান হ'ব y মান 0 হলে এটো 50 হ'ব 50 by 5 মানে কিমান হ'ব 10 হ'ব ওকে b টো কি আহিব যদি আমি y এর মান যদি 7 লিখি দিও তাহলে বা y এর মান আমি যদি 1 লিখি দিও 3 লিখি দিলে 21 আহিব 4 লিখি দিলে 28 5 এর হরণ যোৱা সংখ্যা হলে ভাল হয় আমি ইয়াতে লিখি দি আছো সে ইয়াত আমি 10 লিখি দিও তেন্তে 14 সে ইয়াৰ মান আমি লিখি 3 লিখি দিলো y মান 3 হলে কিমান হ'ব 50 minus 20 30 30 50 minus 20 হলে 30 30 को 1 হলে 29 29 by 5
তাহলে 5.1 আহিব 5.25 5.8 আমি ইয়াত মাত্ৰ টেবুলটো বনাবহে লাগে এনেকুৱা নহয় যে যিকোনো মান আহিব লাগিব 2 নম্বৰত কি পাইছিলো আমি 2 নম্বৰত আমি কি পাইছো 7x + 5y 7x + 5y = কিমান আছিলে 46 তাহলে 7x = কি হ'ব 46 - 5y আৰু x মানে হ'ব 46 - 5y / 7 এটা y এর মান যদি আমি এটা বহাই দিও তাহলে তুমি 7 এর হরণ যেটা নাম্বার লব পারো যার কারণে আমি আকো কি পাম দুটা বিন্দু পাম x y নিচে দুটা বিন্দু পালো p আৰু q এটা y এর মান 0 y এর 7 6 42 হয় y এর মান যদি আমি y এর মান আমি 2 যদি লিখি দিও হরণ না যায় আর জি লিখতে পারো y এর মান 3 লিখে দিলে 46 - 5 3 15 মান হবে 1 দেন ইয়াত আহিব 3 31 ইয়াত কি আহিব 7 এর যদি 31 হরণ করো আমি কি মান পাম আমি 7 এর 4 টাইম যাব 28 দেন 7 এর আমি কি আহিব 30 হল 20 হল 4.4 আহিব ভ্যালুবোৰ আমি এনেকা মিলাই ললে হল ইয়াত কি আহিব 4.4 ওকে দেন ইয়াতে আকৌ y এর মান সে আমি ললো y মান ললো আমি সে 5 ললো y মান যদি 5 লও এটো কিমান হ'ব 46 মাইনাস কিমান হ'ব 5 * 25 1 2 21 7 এর 21 কিমান যাব 3 এটা হল গতিকে 5 হলে 10 যদি আমি লও ওকে এটা আহিলে ইয়াত 5 আৰু 3 আহিছে ওকে তো আমি এখিনি পালো এখিনি আমি কি কৰিব লাগিব লেখত বহাব লাগিব এই দুটা টেবুল যেটা আমি লেখত বহাম দুটা টেবুলৰ পৰা আমি কি পাম দুইটা সমীকৰণৰ কাৰণে আমি দুটা সৰলৰেখা পাম এখিনি আমি এতিয়া এটা কি কৰিব লাগিব এই দুটা টেবুলৰ পৰা আমি x আৰু y এর মানবোৰ বহালে কি পাম দুটা সৰলৰেখা পাম এই সৰলৰেখা দুটাৰে যোগ কাটি কটাকটি কৰিব তাতে কি আহিব এই সমীকৰণ দুটাৰ সমাধান আহিব এখিনি মই মুছি দিছো ইয়াৰ মই এটা টেবুল ইয়াতে আমি গ্ৰাফত বহাই চাও মানবোৰ তোমালোকে এনেকুৱা মান ইয়াত চাব পাৰা ইয়াত মই প্ৰেক্টিস কৰা নাই বা বহুত চিন্তা কৰা নাই কাৰণ ইয়াত আহিছে যিমান ললেও হ'ব ওকে প্ৰবলেম নাই ইয়াত তোমাৰ যেনেকৈ ইয়াত মই 5 লিখিলো 5 লিখিতো ইয়াত কি হল 21 থাকিলে 21 ক 7 এর হরণ বল 3 আহিলে নহয় জানো তো ইয়াত আমি যদি y মান যদি আমি ইয়াত সে বেলেগ মান বহাও যত 7 এর হরণ যায় তাহলে সুবিধা হয় ওকে তো এখিনি মান যদি আমি ইয়াত লও তেন্তে ইয়াত x এর মান কিমান আছে 10 আছে ম্যাক্সিমাম তো আমি ইয়াতে 1 2 3 4 5 6 7 8 9 10 ইয়াতে আমার 10 থাকিলে 1 2 3 4 ইয়াত থাকিলে 5 এদৰে গল এটো হল x এটো হল x ড্যাশ এটো হল y এটো o এটো y ড্যাশ x এর মান 10 আছে x এর মান 10 যেটা আছে তেটা y এর মান কিমান আছে 0 y এর মান 0 মানে এই বিন্দুটোই আছে ওকে এই বিন্দুটো কি হইছে a বিন্দু 10 0 5.8 x এর মান 5.8 y এর মান 3 5 এটো 5 আছে 5.8 এটো 6 আছিল 5.8 টো ইয়াত হ'ব তো ইয়াৰ পৰা যদি আমি যাও y এর মান কিমান আহিব 3 1 2 3 4 5 6 7 8 9 এর গৈ থাকিব তো 5.8 এর কাৰণে কিমান আহিব 3 আহিব এই বিন্দু পাই ইয়াত কি আহিব b কি আহিব 5.8, 3 এটা এই দুটা বিন্দুক আমি কি কৰি দিম জয়েন কৰি দিম এই যেটো আমি হৰলেখা পালো এই হৰলেখাটোৱে কাক বুজাই আছে এই হৰলেখাটোৱে বুজাই আছে 5x + 7y = 15 ওকে এটা এই টেবুলৰ পৰা যদি আমি pq বিন্দু দুটা বহাম p কি আছে 9 4.4 4.4 কি আছে 3 আছে 1 2 3 4 4.4 ইয়াত আহিব 4.4 কাৰণে y মান কি আছে 3 আছে এটো 1 2 3 ইয়াতে আছে
এই বিন্দুটো পালো, এই বিন্দুটো কি পাইছো P 4.4, 3 দেন কি আছে 3 আৰু 5 1 2 3 x ৰ কাৰণে 3 যেতিয়া আহিব y ৰ কাৰণে কিমান আহিব 5 আহিব 1 2 3 4 5 এই বিন্দুটো পাম এতিয়া এই বিন্দুটো আমাৰ কি হ'ব এটা অলপ বঢ়াই দিও এখানে যেতিয়া তোমালোকে আঁকিবা তেতিয়া গম পাবা যেতিয়া পেন্সিলে আঁকিবা ধুনীয়াকৈ ইয়াতে এনসাৰ বিলাক ওলাব এইটো এই ধৰণে আহিব এই ধৰণে যাব এইটোৱে কি বুজাব 7x plus 5y 7x plus 5y equal to 46 এইটো সমীকৰণ 1 ক বুজাই আছে আৰু এইটো সমীকৰণ 2 ক বুজাই আছে দুইটা সমীকৰণে কি হ'ব দুইটা সমীকৰণে একোটা হৰৰেখা বুজাব আৰু এই হৰৰেখা দুডালে যি বিন্দুটো ছেদ কৰিব এই বিন্দুটোৰ এক্সাক্ট ভ্যালুটো কি হয় আমি বৰ্ডৰ পৰা চাই ক'ব পৰা নাই যেতিয়া তোমালোকে কিন্তু গ্ৰাফত আঁকিবা নহয় তেতিয়া ইয়াৰ ভ্যালুটো এক্সাক্টলি পাই যাবা এইটো ইয়াত কিমানত গৈছে 1 2 3 4 5 6 6 আহিব মোষ্ট প্ৰবলি আৰু এইটো ইয়াত কি আছিল 2 আহিব চাগে 2 আৰু 6 হ'ব পাৰে এবাৰ মই চাই লওঁ ইয়াতে 2 আৰু 6 2 আৰু 6 দিলে কি হয় আমি চাও এবাৰ আসলে 5x plus 7y equal to 50 আৰু 7x plus 5y equal to 46 এটা মই অনুমান কৰিছো যে এইটো ইয়াৰ সিধা সিধা আছে কাৰণে ইয়াত কি হ'ব পাৰে 6 আহিব পাৰে মই এনে জাস্ট চেক কৰি চাও ইয়াত যদি আমি x ৰ ভ্যালুটো 2 বহাই দিও 5 into 2 plus 7 into 6 ওকে ইয়াত কিমান হ'ব 7 6 are 42 plus 10 52 হৈ যাব ইয়াত অলপ কম আহিব 6 ৰ মান নহব ইয়াত অলপ কম আহিব ওকে পয়েন্টত আহিব মষ্টলি পয়েন্টত আহিব ইয়াৰ ভ্যালুটো আমি উলাব লাগিব ইয়াৰ এক্স্যাক্টলি ভ্যালুটো তোমালোকে গ্ৰাফত কৰিবা আৰু নিজে নিজে চাবা যে ইয়াত কোনটো বিন্দুত কাটিছে ওকে যেটো বিন্দুত কাটিব হেখিনি আমি ইয়াত কি পাম আমি ইয়াৰ ভ্যালু যদি উলাবলৈ যাও তেতিয়া কি আহিব 50 minus 7y by 5 is equal to কি আহিব 56 minus 5y by 7 49y minus 350 into 0 20 plus 3 23 30 minus 25 24 minus 24 equal to minus 1 20 y equal to can I go 5 y equal to can I go 5 y equal to 5 I go 3 y equal to 5 হলে x এর মান can I go 3 ইয়াত আমি মান পাম 5 বহাই দিম কিন্তু ইয়াত যদি 5 বহাই ইয়াত কি মান পাম ইয়াত যদি 5 বহা 7 5 যা 35 50 minus 7 15 3 এটা যদি আমি ইয়াত চাও এতিয়া ইজিলি ওলাই যাব ইয়াতো 35 আছে ইয়াতো 35 আছে 35 বিন্দুটো বি বিন্দুটো কত আছিল এটো বি আছিল কিমান বি আমি লও পাৰো 35 3 ললে কিমান আহিব 5 এই বিন্দুটো আৰু ইয়াতে পি বিন্দুটো কি আছিল পি বিন্দুটো 4.4 y3 আছিল আৰু কিউ 35 আছিল হয়নে কিউটো কি আছিল x ৰ মান 3 y ৰ মান 5 তো ইয়াতো 35 এই বিন্দুটো আহিলে এটা আমি এই বিন্দু এটো আমাৰ আছিল বি এটো আছিল আমাৰ a 10 0 এটো a আৰু এটো আছিল বি বিন্দু 35 x ৰ মান 3 আহিব কেতিয়া যদি y ৰ মান 5 7 5 যা 35 50 minus 35 15 হ'ব 5 এর 15 3 বাৰ যাব 3 x ৰ ভ্যালু 3 তো x ৰ ভ্যালু 3 টু কত আহিব b ভ্যালুটো কত আহিব 1 2 3 y ভ্যালু 5 1 2 3 4 5 এই ভ্যালুটো আহিব b ইয়াত কিমান আছে 3 আৰু 5 ঠিক তেনেকৈ p বিন্দুটো 4.4 by 3 আহিব ইয়াত আছে 3 4 4.4 ইয়াত আছে তাৰ কাৰণে কিমান আছিল 3 1 2 3
এই বিন্দুটো পালো, এইটো কি হয় পি বিন্দুটো, 4.4 কমা কিমান পালো 3 পালো। দেন কিউ বিন্দুটো কি আছিলে, কিউ বিন্দুটো আকৌ 3.5, এইটো পি কিউ আছিলে 3 আৰু 5। এতিয়া এই দুটা বিন্দু কি কৰিব লাগিব, আমি এইদৰে আমি আঁকিব লাগিব এইটো। এতিয়া এই দুটা ৰেখাই ক'ত ছেদ কৰিছে, পি আৰু কিউ, এই কিউ আৰু বি, বি আৰু কিউ বিন্দু দুটা কি হয় সেম সেম হয়। অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে 3 আৰু 5 ক কাটাকাটি কৰিছে, তাৰমানে x ৰ ভ্যালু 3 আহিব, y ৰ ভ্যালু 5 আহিব। x মানেনো কি আছিলে, এডাল পেন্সিলৰ দাম আছিলে। গতিকে আমি ইয়াত লিখিম, এইখিনি লিখি লোৱাৰ পিছত তোমালোকে ইয়াত কি দেখিলা, লেখৰ পৰা দেখি পাইছানে এইখিনি, লেখৰ পৰা দেখা গ'ল যে থ্ৰী কমা 5 বিন্দুটোৰ উক্ত সমীকৰণ দুটাৰ এটা সমাধান। অর্থাৎ x ৰ মান কিমান পাইছো আমি 3, x নো কি আছিলে, x আছিলে এডাল পেন্সিলৰ দাম, অর্থাৎ এডাল পেন্সিলৰ দাম, x মানে 3 টকা, আৰু এটা পেনৰ দাম, এটা পেনৰ দাম কিমান হ'ব, 3 লগত 5 আছে 5 টকা। এটা তোমালোকে যদি 3 আৰু 5 যদি ইয়াত বহাই দিয়া, দুইফালে সমান সমান হ'ব। চোৱাচোন 5 into 3 plus 7 into 5 কিমান হ'ব, 15 plus 35 equal to 50। মিলিছে নে, মিলিছে। ইয়াতো বহাই চোৱা, 7 into 3 plus 5 into 5, 7 into 3 21 plus 25 equal to 46। মিলিছে নে, মিলিছে। তাৰমানে এই x আৰু y ৰ মানবোৰ কি হয়, এনেকুৱা এটা মান যি মানে দুইটা সমীকৰণত কি কৰিছে, বাওপক্ষ সম্পৰ্ক সমান সমান কৰিছে। অৰ্থাৎ 3 5 টো কি হয়, এই দুইটা সমীকৰণৰে এটা সমাধান হয়। সেইকাৰণে কি কৰিছে, সেই বিন্দুটোতে গৈ দুইটা সৰল ৰেখাই ছেদ কৰিছে। এইখিনি তোমালোকে যেতিয়া গ্ৰাফত আঁকিবা সঠিকভাৱে মাপ জোখ লৈ, তেতিয়াহ'লে এইখিনি একজেক্ট ভ্যালুটো পাবা। ইয়াত কিন্তু আমাৰ এই বিন্দুটো ওলোৱাটো মেন্ডেটৰি, এইটো আমাক লাগিবই। কোনটো বিন্দু ছেদ কৰিছে এইটো আমাক জানিব লাগিব, কাৰণ সেইটোৱে হৈছে আমাৰ সমাধান। ইয়াত কৈছে নহয় আমাৰ সমাধান ওলোৱা, সমাধান মানে x আৰু y ৰ মানটো আমি জানিবই লাগিব। ওকে, এতিয়া x মানেনো কি আছিলে, আমি ধৰি লৈছিলো x মানে হৈছিলে এডাল পেন্সিলৰ দাম। গতিকে এটা পেন্সিলৰ দাম আমি কিমান পালো, এডাল পেন্সিলৰ দাম পালো 3 টকা, আৰু এটা পেনৰ দাম পালো 5 টকা। এই 3 আৰু 5 যদি ইয়াত বহাই দিয়া, তেন্তে দুইটা সমীকৰণটো কি হ'ব, সিদ্ধ হ'ব। এইখিনি মুচি দিছো, তোমালোকে এইখিনি নোট কৰি ল'বা। এইদৰে আমি কি কৰিব লাগিব, বাকীবোৰ কুৱেশ্যনো কৰিব লাগিব। আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা। যদি বুজি পাইছা, নিজে নিজে এবাৰ কৰি চাবা, তেতিয়াহ'লে বেছি ভাল হ'ব। ক'ত বুজি পোৱা নাই তেতিয়া তোমালোকে চালে এইখিনি গম পাবা। হ'বনে বাৰু? থেংক ইউ।